নমস্কাৰ ইককচালে স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠৰ প্ৰশ্ন উত্তৰ অসমৰ ভূগোলৰ কিছু প্ৰশ্ন উত্তৰ আমি কৰিছো আজিনো আমলে কি প্ৰশ্ন আছে চাও বলা আৰু কেনেকৈ আনসাৰ কৰিব পাৰো তাকো চাও বলা আজি প্ৰশ্নত আছে যে অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ কিমান তো আহা কেনেকৈ লিখিম আমি অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ আমি লিখি ললো যে উত্তৰ লখিমপুৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ হ'ল বছৰি 335 সেন্টিমিটাৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ লামডিং বছৰি 129 সেন্টিমিটাৰ অসমৰ সকলো ঠাইত সমান পৰিমাণৰ কিয় বৰষুণ নহয় এটো আমি সকলোৱে জানো যে অসমৰ সকলো ঠাইতে সমান পৰিমাণে বৰষুণ নহয় ইয়াৰ কাৰণ বিভিন্ন ভৌগোলিক অৱস্থান তো যে অসমৰ এক সুকীয়া ভূপ্ৰাকৃতিক তথা অৱস্থিতি ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় হেবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয় আমি জানো যে যত উচ্চ পাৰ্বত্য অঞ্চল আছে সেই উচ্চ পাৰ্বত্য অঞ্চলৰ পাদভূমিত যথেষ্ট পৰিমাণৰ বৰষুণ হয় পৰ্বত অঞ্চলৰ পৰা যিমানে দূৰলৈ যোৱা যায় বৰষুণৰ পৰিমাণ হিমানে কমি যায় আৰু কেতিয়াবা পৰ্বতৰ অনুবাদ ঢালত যদি জায়গাটো পৰে তেতিয়া অনুবাদ ঢালত কি নহয় বৰষুণৰ পৰিমাণ যথেষ্ট কম হয় অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা এটা স্থানিক বিতৰণ মানে আমিতো প্ৰত্যেকখন অসমত কিমানখন জিলা 33খন জিলা তো 33খন জিলাৰ প্ৰত্যেকতে কোত কিমান বৰষুণ হয় লিখি থাকিব পাৰিম জানো আমাৰ প্ৰথমে সম্ভৱ হ'ব জানো তো আমি কিছুমান জায়গাৰ সবকে বেছি কোত হয় সবকে কম কোত হয় কিয় হয় অকমান লিখি দিলেই হ'ল যে অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য আছে ৰাজ্যখনৰ এক সুকীয়া ভূপ্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় ইয়াৰ কাৰণ কিয় তাৰতম্য হয় তাৰ কাৰণকেইটা আমি লিখিলো সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চল বৰষুণ বেছিকে হয় ইয়াৰ উপৰিও উজনি অসমৰ তিনচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ আৰু শিৱসাগৰ জিলা নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি 250 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় কোন কোন অঞ্চলত তাৰমানে ভাগ কৰি লোৱা আছে যে কোন কোন অঞ্চলত 250 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় সেই নামকেইটা আমি দি দিলো আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম কাৰণ এই যে নগাঁও আৰু লংকা লামডিং অঞ্চল কি হয় আমাৰ সিংহাসন পাহাৰৰ অনুপাত ঢালত হয় আৰু সেইকাৰণে তাত বৰষুণৰ পৰিমাণ যথেষ্ট কম অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ কি প্ৰকাৰৰ মৃত্তিকা অসমত পোৱা যায় তাৰ চমু বৰ্ণনা দিব লৈছে প্ৰথম অসমত কি মৃত্তিকা পোৱা যায় অসমত 4 প্ৰকাৰৰ মৃত্তিকা পোৱা যায় পলসুৱা মৃত্তিকা গিৰিপথ মৃত্তিকা পাহাৰীয়া মৃত্তিকা কংকৰ মৃত্তিকা আৰু এতিয়া প্ৰত্যেকৰে আমি অলপ বৰ্ণনা কৰি যাম পলসুৱা মৃত্তিকা এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোৱা বৰণীয়া মূলতঃ বালি আৰু পলস বোকাৰে গঠিত এই মৃত্তিকা সামান্যভাৱে অম্লীয় এই মৃত্তিকাত সাধাৰণতে ফসফৰিক এসিড নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকে বুলিয়ে ক'ব পাৰি গিৰিপথ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় পাদদেশত ঠেক গিৰিপথ অঞ্চলত পোৱা যায় গিৰিপথ অঞ্চলটো ভাবৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত এই মৃত্তিকা ডাঠ স্তৰ আছে মানে কি হয় পাহাৰৰ পৰা যিবিলাক শিল আহে যিবিলাক গেদ আহে পাহাৰৰ পাদদেশত জমা হৈ যায় আৰু সেই পাদদেশত জমা হৈ গৈ সেই শিলবিলাক লাহে লাহে মাটিলৈ ৰূপান্তৰ হ'বলৈ ধৰে আৰু সেই অঞ্চলটোকে কি বুলি কোৱা হয় গিৰিপথ মৃত্তিকা বুলি কোৱা হয় পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায় এই মৃত্তিকাৰ উৰ্বৰতা ঠাইভেদে বেলেগ
নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ এই মৃত্তিকাত যথেষ্ট পৰিমাণে থাকে প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক দুই প্ৰকাৰে ভাগ কৰিব পাৰি ৰঙা বালিয়া মৃত্তিকা ৰঙা পলসুৱা মৃত্তিকা পাহাৰীয়া মাজৰ মৃত্তিকাবিলাক কি হয় পাহাৰীয়া মৃত্তিকাবিলাকত সাধাৰণতে পলস নাথাকে এই মাটিবিলাক কি হয় শিলৰ পৰা মাটিলৈ ৰূপান্তৰ হ'বহে ধৰিছে গতিকে শিলত থকা ৰাসায়নিক গুণাগুণবিলাক এই মৃত্তিকাত যথেষ্ট পৰিমাণে থাকে আৰু মৃত্তিকাবিলাক যথেষ্ট মিহি নহয় কিন্তু ইয়াক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা আছে ৰঙা মাটিবিলাকৰ ৰং লেটেৰাইট বেছিকে থাকে কাৰণে তাত আইৰন বা হেৰি বেছিকে থাকে কাৰণে মাটিৰ ৰংটো ৰঙা হয় ৰঙা বালিয়া মৃত্তিকা যে মাটিখিনি কি হোৱা নাই বেছি মিহি হোৱা নাই তেতিয়া কি বালিৰ ৰূপতে থাকে তো বালিয়া মৃত্তিকা আৰু য'ত অলপ পৰিমাণে পলস মিহলি হৈছে আৰু বোকালৈ ৰূপান্তৰিত হৈছে সেইখিনি কি কোৱা হ'ব ৰঙা পলসুৱা মৃত্তিকা বুলি কোৱা হ'ব কংকৰ মৃত্তিকা প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা কাৰ্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায় এই কংকৰ মৃত্তিকা তাৰপৰি কাৰ্বি আংলং জিলাৰ হামৰেন মহকুমাৰ পূব সীমান্তত গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশত এই মৃত্তিকা পোৱা যায় এই মৃত্তিকা সাধাৰণতে কলা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিয়হীয়া মানে বালি বেছি থাকে ইয়াত নাইট্ৰজেন পটাছ ফসফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে এতিয়া প্ৰশ্নটো হলে আমাৰ অসমত মৃত্তিকা অৱক্ষয়ৰ কাৰণসমূহ কি অৱক্ষয় মানে ক্ষয়ভূত হোৱা বা অসমত মাটি কি কাৰণত বিনষ্ট হ'বলৈ ধৰিছে তাৰ কাৰণবিলাক আমি লিখিব লাগিব অসমত মৃত্তিকা কিছুমান প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ দ্বাৰা ক্ষয়প্ৰাপ্ত হৈছে মৃত্তিকা ক্ষয়প্ৰাপ্ত হৈছে তাৰ কাৰণ কিন্তু কি হ'ব কেতিয়াবা প্ৰাকৃতিক কাৰণো হ'ব পাৰে কিন্তু প্ৰাকৃতিক কাৰণতকৈ মানৱসৃষ্ট কাৰণ বেছি দায়ী প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰকত হোৱাৰ ভূমিক্ষয় সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান কি হয় পাহাৰৰ ঢালত যেতিয়া পাহাৰৰ হেই থাকে যেতিয়া বেছি বৰষুণ হয় মধ্যাহ্ন শক্তিয়ে এটো কি কৰে মাটিবিলাক ভূগৰ্ভৰ ফালে টানিয়ে থাকে ফলত সেই শিল বালি মাটিবিলাক কি হয় মধ্যাহ্ন শক্তিৰ ফলত বৰষুণ হৈ থাকে ঢিলা হৈ গ'লে এটো তললৈকে নামি আহে আৰু তেতিয়া তাক আমি কি বুলি কওঁ ল্যান্ডস্লাইড বুলি কওঁ কিন্তু আৰু কেতিয়াবা কি হয় সমভূমি আৰু নিম্নভূমি অঞ্চলত হঠাৎ কি হয় পানী বান খাই আহে মানে কৃত্ৰিমভাৱে হওক বা প্ৰাকৃতিকভাৱে হওক তাত কি হয় পানী বান খায় আৰু সেই যে পানী বান খায় সেই পানীয়ে কি কৰে পানীয়ে মাটিৰ যথেষ্ট ক্ষয় সাধন কৰে এই দুটা হল প্ৰাকৃতিকভাৱে হোৱা কথা কিন্তু মানৱসৃষ্ট কাৰকবিলাকৰ ভিতৰত হল গছ-গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয় যেতিয়া আমি মানুহবিলাকে কি কৰিছো পাহাৰৰ বা আমাৰ মাটিৰ ওপৰত থকা গছ-গছনি ঘাঁহ বনবিলাক আমি কাটি পেলাইছো কাটি পেলাৰ লগে লগে কি আছে মাটিক ধৰি ৰাখিব পৰা গছ-গছনি শিপাবিলাক নাইকিয়া হৈ গৈছে বৰষুণ হোৱাৰ লগে লগে জোৰে পানী অহাৰ লগে লগে কি হয় মাটিটো ধুৱাই লৈ যায় মাটিটো তেনেকৈ ক্ষয়ভূত হয় আৰু সেইকাৰণে কোৱা আছে পৃষ্ঠ মৃত্তিকা ক্ষয় কিন্তু যিমানে গছ-গছনি থাকিব সিমানে মৃত্তিকা ক্ষয় কম হয় পাহাৰীয়া অঞ্চলত কৰা জুম খেতি আন এটা আমাৰ ভূমি অৱক্ষয়ৰ প্ৰধান কাৰণ জুম খেতি কেনেকৈ হয় আমি সবেই জানো যে পাহাৰৰ পাদদেশত গছ-গছনিবিলাক কাটি পেলোৱা হয় তাৰ পিছত তাত কৃষি কৰা হয় যেতিয়া এটা বৃহৎ অঞ্চলৰ গছ-গছনি কাটি পেলোৱা হ'ব তাৰ পিছত তাত খান্দি পেলাই গছ মানে শস্য ৰোপণ কৰা হ'ব তাৰ মাটিবিলাক কি হৈ পৰিব কোমল হৈ পৰিব যেতিয়া তাত বৰষুণ হোৱাৰ লগে লগে কোমল মাটিবিলাক কি কৰাই নিব পাহাৰৰ ঢালেৰে বুৱাই লৈ যোৱা যাব আৰু ফলত সেই তাৰ যিটো মাটিৰ লেয়াৰ আছে যিটো মাটিৰ তৰপ আছে সেই মাটিৰ তৰপটো ক্ষয়ভূত হ'ব মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবদ্ধন সমস্যা মানুহ পাহাৰৰ ঢালত যেতিয়া মানুহে কি কৰিব বাস কৰে বা আমাৰ সমভূমি অঞ্চলত যেতিয়া মানুহে কি কৰিব বাস কৰিব কৰি পেলাই
মাটিবিলাক কিছু কিছু ৰাস্তা ঘাটবিলাক দ কৰি পেলাব দ কৰি পেলোৱাৰ পিছত কি হ'ব তাত পানী জমা হ'ব পানীটো নেচাৰেলি বৈ যাব প্ৰাকৃতিকভাৱে বৈ যাব নোৱাৰা হ'ব আৰু তেতিয়া তাত কি হ'ব পানী জমা হ'বলৈ ধৰিব আৰু পানী জমা হ'বলৈ ধৰাৰ ফলত তাত কি হ'ব ভূমিক্ষয় হ'ব আনহাতে অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰায়ও কি কৰে আমাৰ ভূমিক্ষয় কৰে ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য এইবিলাকে আমাৰ কি কৰে ভূমিক্ষয় কৰে বৰ্তমান অসমৰ জনসংখ্যা কিমান আমি সকলোৱে জানো বৰ্তমান অসমৰ জনসংখ্যা কিমান 31.20 নিযুত অসমৰ অৰণ্যসমূহক কি ভাগত ভগাব পাৰি অসমৰ অৰণ্যক 5টা প্ৰধান ভাগত ভাগ কৰিব পাৰি ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য কাৰণ আমাৰ অসমখন ক্ৰান্তীয় জলবায়ু অঞ্চলত অৱস্থিত গতিকে আমি অৰণ্যৰ ভাগবিলাকত কি পাম ক্ৰান্তীয় লক্ষণবিলাক দেখা পাম গতিকে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য নৈপৰীয়া অৰণ্য ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য বৰ্ষা অৰণ্য কাক বোলে অসমৰ বৰ্ষা অৰণ্যৰ বৈশিষ্ট্য কি বৰ্ষা অৰণ্য কাক বোলে ন ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায় যিবোৰ অঞ্চল বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 সেন্টিমিটাৰ বা ততোধিক হয় সেই অঞ্চলবিলাকত এই অৰণ্য কোৱা যায় বাবে ইয়াক বৰ্ষা অৰণ্য বুলি কোৱা হয় আৰু বৰ্ষা অৰণ্যৰ আন এটা নাম হৈছে চিৰসেউজীয়া অৰণ্য বৰ্ষা অৰণ্য যেহেতু যথেষ্ট পৰিমাণৰ বৰষুণ হয় গতিকে তাত কি হয় গছ-গছনিয়ে পাতবিলাক হৰুৱাই পেলাব নালাগে গছ-গছনিৰ পাতবিলাক যেহেতু হৰুৱাই নেপেলাই গোটেই বছৰ যেহেতু তাত অবিৰতভাৱে সেউজীয়া পাত থাকে সেইকাৰণে তাক চিৰসেউজীয়া অৰণ্য বুলিও কোৱা হয় বৰ্ষা অৰণ্যত তিনিতৰপীয়া হোৱাটো পৰিলক্ষিত হয় ইয়াৰ এটা বৈশিষ্ট্য হ'ল যে ইয়াত তিনিতৰপীয়া আমি উদ্ভিদ পাম প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত অসমৰ বৰ্ষা অৰণ্য হুলুং মেকাই আদি অতি ওখ গছ পোৱা যায় ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে আৰু এই তৰপটো সাধাৰণতে নাহৰ চিয়া নাহৰ আমাৰি আদি গছ দেখা যায় একেবাৰে তলৰ তৰপত সাপৰ গছ বনাদি থাকে সাপৰ গছবোৰ নানাবিধ লতা তৰা জাতীয় গছ বা বেত কপৌ ফুল আদি থাকে তেনে বিভিন্ন ধৰণৰ সাপৰ অতি সাপৰ বা আন ওখ গছক ভিত্তি কৰি যিবিলাক গছ থাকিব পাৰে সেইবিলাক আমি কি পাম তৃতীয় তৰপৰ ভিতৰত পাম গতিকে বৰ্ষা অৰণ্য অতি ঘন হয় কাৰণ তাত কি হয় আমি অতি ওখ গছো পাম আৰু অতি ওখ গছবিলাকৰ কাৰণে তাত কি হয় সূৰ্যৰ পোহৰ প্ৰায় নপৰে তাকে অলপ সাপৰ মধ্যমীয়া গছ পাম আৰু একেবাৰে সাপৰ গছো পাম নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পৰ্কে চমুকৈ লিখিবলৈ দিছে নৈপৰীয়া অৰণ্য কি নৈৰ আশে-পাশে যিবিলাক অৰণ্য গঠন হৈ উঠে তাক নৈপৰীয়া অৰণ্য বোলে আৰু নৈপৰীয়া অৰণ্যৰ এটা বৈশিষ্ট্য মই ইয়াতে মানে হেৰি কৰিম বৰ্ণনা কৰিম কিন্তু তাৰ আগতে তোমালোকক কওঁ নৈপৰীয়া অৰণ্যৰ শিপাবিলাক কি হয় শিপাবিলাক জোপোহা ধৰণৰ হয় আৰু এই শিপাবিলাকে মাটিবিলাক জোৰে খামুচি থাকে কাৰণ নৈপৰীয়া অৰণ্যৰ অন্যতম গুৰুত্ব হ'ল যে ই কি কৰিব পাৰে যথেষ্ট পৰিমাণে মাটি সংৰক্ষণ কৰিব পাৰে আৰু ই নৈয়ে গৰাখহনীয়া কৰাৰ পৰা মাটিবিলাকক কি কৰিব পাৰে ৰক্ষা কৰিব পাৰে অসমৰ বহু ঠাইত নৈপৰীয়া অৰণ্যই আগুৰি আছিল এসময়ত এনে অৰণ্য সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি গছৰ ভিতৰত চুম শুৱালু অৰিয়া মজ ঐ আজাৰ আদি প্ৰধান নল সাগৰী তৰা কৌপাত বেত জাও কহুৱা আদি চাপৰ গছ বা ঘাঁহ জাতীয় উদ্ভিদো নৈপৰীয়া এলেকাবোৰত দেখিবলৈ পোৱা যায় কাজিৰঙা ডিব্ৰু-চৌখোৱা পবিতৰা ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যত প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত নৈপৰীয়া অৰণ্যই নৈৰ কাষত গৰাখহনীয়া হোৱাৰ পৰা ৰক্ষা কৰে মই তোমালোকক ক'লোৱে কি কাৰণ ৰক্ষা কৰে ইয়াৰ শিপাবিলাক কি একদম জোপোহা ধৰণৰ হয় সাম্প্ৰতিক কালত জনবসতি ক্ৰমে নৈপৰীয়া এলেকাবোৰলৈ সম্প্ৰসাৰিত হোৱাৰ ফলত নৈপৰীয়া অৰণ্য দ্ৰুতগতিত সংকুচিত হৈছে আৰু এই জনসংখ্যাই আমাৰ নৈপৰীয়া অৰণ্যবিলাকৰ ওপৰত কি কৰিছে
ভয় সৃষ্টি কৰিছে আৰু নদীৰ অৰণ্যবিলাক যদি নাইকিয়া হৈ যায় তো আমাৰ নদীবিলাকে কি কৰিব আমাৰ মাটিবিলাক গঢ়হনীয়া কৰি মাটিবিলাক নাইকিয়া কৰি পেলাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান গোলাঘাট নগাঁও আৰু শোণিতপুৰ জিলাৰ মাজত আৰু মাটিকালি কিমান 3,59,294 বৰ্গ কিলোমিটাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান হ'ল গোলাঘাট নগাঁও আৰু শোণিতপুৰ মানস ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাস্কালে বিস্তৃত ওৰাং ৰাষ্ট্ৰীয় উদ্যান উদালগুৰি আৰু শোণিতপুৰ জিলাৰ মাজত নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনচুকীয়া ইয়াৰ উপৰিও ন কিছুমান ৰাষ্ট্ৰীয় উদ্যান আছে যিকেইটা তোমালোকে উল্লেখ কৰিব পাৰা কিন্তু যেহেতু আমি কি হৈছে কিন্তু কিতাপত একেখনৰ নাম দিয়া হৈছে গতিকে মই একেখনৰ নামে দি থৈ দিলো অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদূৰ প্ৰসাৰী এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত এইবোৰে মুঠতে 3,59,294 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী বাঘ গড় বনৰীয়া মহ নানাবিধ হৰিণ আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে ঘাঁহনি গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষিত কৰে এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্য ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিব এতিয়া এখিনি মই থুলমূলকে তোমালোকে বুজি পোৱাকে লিখিছো তাৰ উপৰি তোমালোকে লিখিব পৰা যে যেতিয়া অভয়াৰণ্যবিলাক আমাৰ সংৰক্ষণ হ'ব তেতিয়া তোমালোকে পইণ্ট ৱাইজো লিখিব পৰা যে জৈৱ বৈচিত্ৰ্য আমাৰ কি হ'ব সংৰক্ষিত হ'ব আমাৰ উদ্ভিদবিলাক সংৰক্ষিত হ'ব আৰু সংৰক্ষিত বনাঞ্চলৰ ভিতৰত মানুহে বসস্থান কৰিব নোৱাৰিব সংৰক্ষিত বনাঞ্চলৰ ভিতৰত মানুহে যধে মধে জীৱ-জন্তু হত্যা কৰিব নোৱাৰিব আৰু তাৰ ফলত জীৱ-জন্তু জীৱকুল ৰক্ষা পৰিব লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সম্পদবিলাক সংৰক্ষণ হৈ থাকিব আৰু সেইকাৰণে অভয়াৰণ্য যথেষ্ট প্ৰয়োজন স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা যে স্বাধীনতাৰ পিছত অসমৰ প্ৰশাসনিক গঠন কেনেকৈ সলনি হৈছে 1947 চনত ভাৰত বিভাজনৰ সময়ত সিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানত বৰ্তমান বাংলাদেশৰ লগ লাগিছিল ফলত সেই সময়ত 11খন জিলা আছিল আৰু শিলং অসমৰ ৰাজধানী আছিল পিছলৈ 1963 চনত নাগালেণ্ড 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয় 1973 চনত গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা আছে এই জিলা কেইখনৰ ভিতৰত 7খন 2015-16 বৰ্ষত নতুনকৈ গঠন কৰা হৈছে আৰু এই 33খন জিলাৰ ভিতৰত 4খন জিলা বিটিএডিৰ অন্তৰ্গত বিটিএডি মানে হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এক্ট অসমৰ বৰ্তমান জিলা কেইখন আৰু ইয়াৰ সদৰ ঠাইবিলাক এইখিনিতো তোমালোকে চাৰ্ট হিচাপে দিব লাগিব তোমালোকে কিতাপত চাৰ্টখন দিয়াই আছে যে জিলাৰ নাম ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং বৰপেটা নলবাৰী বাস্কা কামৰূপ মহানগৰ দৰং উদালগুৰি শোণিতপুৰ লখিমপুৰ ধেমাজি নগাঁও মৰিগাঁও গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনচুকীয়া কাৰ্বি আংলং ডিমা হাছাও কৰিমগঞ্জ কাছাৰ হাইলাকান্দি বিশ্বনাথ চাৰিআলি চৰাইদেউ হোজাই মাজুলী দক্ষিণ শালমাৰা আৰু পশ্চিম কাৰ্বি আংলং এই কেইখন হৈছে 33খন তাৰ লগতে মই তোমালোকক মহকুমাৰ নাম আৰু মাটিকালিও দি দিছো তোমালোকে চাই ল'বা অসমৰ মাটিকালি কিমান ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু জিলাখনৰ নাম
অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ৰাজ্যখনৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং যাৰ বিস্তৃতি ১০,৪৩৪ বৰ্গ কিলোমিটাৰ আৰু সৰু জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ যাৰ বিস্তৃতি ৯৫৫ বৰ্গ কিলোমিটাৰ মনত থাকিবনে তোমালোকৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা এতিয়া অসমৰ জনসংখ্যা ৩১.২০ নিযুত জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল নগাঁও যাৰ কিমান আছে ২৮,২৩,৭৬৮ জন আৰু সৰু জিলাখনৰ নাম হৈছে ডিমা হাছাও জনসংখ্যা ২,১৪,১০২ জন এতিয়া আমি কি লিখিম আমি সমুটুকা লিখিম সমুটুকা কেনেকে লিখে সমুটুকা হয় যে আমি জাগাখিনি বা যিটো আমাক বিষয় দিয়া হ'ব সেই বিষয়টো আমি কি কৰিব লাগিব থুলমূলকে গুটিখিনি কথা আমি তাত সোমাব লাগিব মানে হাতী মানে আমি ভুৰুকাত ভৰাব লাগিব হয় না আমাক কি দিছে অসম আৰু মৌচুমী জলবায়ু দক্ষিণ পশ্চিম মৌচুমী বতাহ উত্তৰ পূব মৌচুমী বতাহ অসমৰ বৰ্ষাকাল অসমৰ প্ৰাক মৌচুমী কাল অসমত বৰষুণৰ স্থানিক বিতৰণ অসমৰ প্ৰশাসনিক বিভাগ জিলা পৰ্যায়ত অসমৰ জনসংখ্যা আৰু বিটিএডি এইবিলাকৰ ওপৰত আমাক সমুটুকা লিখিব দিছে চাওঁ এখন কেনেকৈ লিখিম অসম আৰু মৌচুমী জলবায়ু অসম মৌচুমী জলবায়ু বাদ দি অসমখন আমি কল্পনা কৰিব পাৰো নে নোৱাৰো এই বছৰে চোৱা মৌচুমী জলবায়ু কমকে অহা কাৰণে অসমত কি হৈছে খেতিয়ে হোৱা নাই অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত এই ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত অতিপাত বৃষ্টি হয় আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহৰ বাবে জলবায়ু শুষ্ক আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে গতিকে ২ নম্বৰৰ কাৰণে এইখিনি সাফিচিয়েন্ট আৰু তোমালোকে যদি তাতকৈ বেছি লিখিব পাৰা তেতিয়া তোমালোকে কি কৰিবা দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ ফলত কেনেকে বৰষুণ হয় কি হয় হেবিলাক লিখিব পাৰিবা দক্ষিণ পশ্চিম মৌচুমী বতাহ গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে এই মৌচুমী বতাহৰ শক্তি আৰু লগতে অহা জলীয় বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমিত অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে গতিকে আমি কলো না দক্ষিণ পশ্চিম মৌচুমী বতাহে কেনেকে আমাৰ ইয়াতে অসমত বৰষুণৰ সৃষ্টি কৰে সেই কথা আমি কলো এটা তোমালোকে আগৰ সমুটুকাটো ইয়াৰ পৰা কিছুমান লাইন লৈ যাব পৰা যদি তোমালোকে ভাবা যে তাত বেছি নম্বৰ আছে গতিকে গোটেইকেইটা পঢ়ি থৈ দিলে এটাৰ পৰা আনটোলৈকে কি কৰিব পাৰিবা বাক্যবিলাক সলনি কৰিব পাৰিবা অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ খলোৎক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে হয় এইবাৰ আহিলে আমাক কি লিখা হৈছে উত্তৰ পূব মৌচুমী বতাহ শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় তাকে উত্তৰ পশ্চিম মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয় এই প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ শুকান গতিকে এই শুকান বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে আৰু এই বৰষুণ এই প্ৰত্যাৱৰ্তিত মৌচুমী বতাহে বেছিভাগ সময় আমাৰ অক্টোবৰৰ মাজভাগত যে বৰষুণ দিয়ে সেয়া প্ৰত্যাৱৰ্তিত মৌচুমী বায়ুৰ ফলতে হয় যিটোক আমি উত্তৰ পূব মৌচুমী বতাহ বুলিও কওঁ অসমৰ বৰ্ষাকাল মানে আমাৰ মৌচুমী বতাহ আৰু দুটা মৌচুমী বতাহৰ কথা যেতিয়া আমি পঢ়িলো তো অসমৰ বৰ্ষাকালৰ বিষয়ে আমি লিখিব পাৰো গোটেইখিনি কথা সোমাই পেলাই কি বাহন হ'ব বহুত এটা ডাঙৰ হ'ব গতিকে অসমৰ বৰ্ষাকালটো আমি চমুকৈ লিখি থব পাৰো যে অসমত বৰ্ষাকালটোৱে প্ৰকৃততে মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা
ছেপ্টেম্বৰ মাহৰ শেষলৈকে এই কালে বিৰাজ কৰে অসমৰ বছৰি মুঠ বৰষুণৰ প্ৰায় 70% বৰষুণ এই সময়ছোৱাত হয় এই সময়ছোৱাত মুঠ বৰষুণৰ পৰিমাণ প্ৰায় 200 সেন্টিমিটাৰ গড়ে 200 সেন্টিমিটাৰ অসমৰ প্ৰাক মৌচুমী কাল অসমত প্ৰাক মৌচুমী কাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে মাহৰ শেষলৈকে বিৰাজ কৰে শীতকালৰ পিছতে এই কাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে অসমত এই প্ৰাক মৌচুমী কালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে অসমত বৰষুণৰ স্থানিক বিতৰণ এটা স্থানিক বিতৰণ মানে ক'ত কিমান আছে সেই হিচাপে আমি লিখিব লাগিব অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয় ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় ইয়াৰ উপৰি উজনি অসমৰ তিনচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ আৰু শিৱসাগৰ জিলা নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা দক্ষিণ অসমৰ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি 250 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা আৰু লামডিং অঞ্চলত বছৰি 129 সেন্টিমিটাৰ পৰ্যন্ত হয় ইয়াৰ কাৰণ হয় যে এই দুটা অঞ্চল হিঙাখন পাহাৰৰ অনুপাত ঢালত গতিকে বৃষ্টিচাই অঞ্চলত পৰে সেইকাৰণে তাত বৰষুণ কম অসমৰ প্ৰশাসনিক বিভাগ যে গোটেই অসমখনক কি কৰা হৈছে কিছুমান সৰু ভাগত ভাগ কৰা হৈছে যাৰ ফলত আমাৰ শাসন কৰিবলৈ সুবিধা হয় আৰু এই প্ৰশাসনিক ভাগবিলাকনো কি 1947 চনত ভাৰত বিভাজনৰ সময়ত সিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগ লাগিছিল ফলত সেই সময়ত 11খন জিলা আছিল আৰু শিলং অসমৰ ৰাজধানী আছিল পিছলৈ 1963 চনত নাগালেণ্ড 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয় 1973 চনত গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা হয় বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা এই জিলা কেইখনৰ ভিতৰত 7খন 2015-16 বৰ্ষত নতুনকৈ গঠন কৰা হৈছে আৰু 33খন জিলাৰ ভিতৰত 4খন জিলা বিটিএডিৰ অন্তৰ্গত জিলা পৰ্যায়ত অসমৰ জনসংখ্যা জিলা পৰ্যায়ত অসমৰ জনসংখ্যাৰ বিষয়ে যেতিয়া আমাক চমুটুকা লিখিবলৈ দিয়া হৈছে তাত আমি কি কৰিব লাগে আমি সাধাৰণতে প্ৰত্যেকখন জিলাত কিমান জনসংখ্যা আছে তাক আমি বৰ্ণনা কৰাটো সম্ভৱ যেন এটা চমুটুকা গতিকে আমি কি কৰিম যে জিলাখনৰ অতি উচ্চ আৰু নিম্ন সেই দুটা উল্লেখ কৰি থৈ দিম আৰু তোমালোকে যদি বিচৰা তোমালোকৰ যদি মনত থাকে চাৰ্টখন জনসংখ্যা চাৰ্টখন পঢ়ি থৈ দিবা আৰু তাৰ পৰা দুই এখনৰ নাম সুমুৱাই দিব পাৰা বা দ্বিতীয় স্থান কোনে দখল কৰিছে তৃতীয় স্থান কোনে দখল কৰিছে সেয়াও কৰিব পাৰা মই কিন্তু খালি সবতকৈ বেছি আৰু সবতকৈ কম ক'ত আছে সেয়াহে কৈছো জিলা পৰ্যায়ত অসমৰ জনসংখ্যা অসমৰ জনসংখ্যা 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি 31.2 নিযুত বৰ্তমান অসমত সৰ্বমুঠ 33খন জিলা আছে জনসংখ্যা বিতৰণত ভৌগোলিক অৱস্থিতি আৰু জলবায়ুৰ যথেষ্ট প্ৰভাৱ পেলায় আৰু লগতে প্ৰব্ৰজনেও জনসংখ্যাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় 2011 চনৰ লোকপিয়ল মতে নগাঁও জিলাৰ জনসংখ্যা সৰ্বোচ্চ 2.82 নিযুত আৰু ডিমা হাছাওত সৰ্বনিম্ন 1.4 লাখ এতিয়া আহিলে আমাৰ তোমালোকৰ পাঠৰ সবতকৈ লাষ্ট প্ৰশ্নটো হ'ল বিটিএডিৰ ওপৰত চমুটুকা দিছে অসমত 33খন জিলাৰ ভিতৰত 4খন যেনে কোকৰাঝাৰ চিৰাং বাস্কা আৰু ওদালগুৰি বিটিএডিৰ অন্তৰ্গত বিটিএডি 2003 চনত গঠিত হৈছিল বিটিএডিৰ অৰ্থ হ'ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট আশা কৰো তোমালোকে প্ৰশ্ন উত্তৰবিলাক বুজি পাইছা আজিলৈ ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ